ডাঙৰীয়া 250 খনৰ এইফালে দেখা পাইছে বিৰাজে মানে ষ্টিকাৰটো এৰুৱাই দিছে যে তো কিবা এটা পাবলে মানে কিবা এটা কৰিব লাগিব তো খুলি মেলি মানে বাইকখনৰ এনেকুৱা এটা অৱস্থা বাইকখনৰ আপোনাৰ হুইল কেইটা ব্লেক কালাৰ কৰি দিছে এইফালে আমাৰ খানা চানা অলপ খাবলৈ আহিলোঁ আৰু তো এইফালে পৰ্ক লৈ লৈছোঁ তো বাইকখনৰ মানে 50% কাম কমপ্লিট হৈ গ'ল তো গাইজ বহুত দিনৰ এটা সপোন আছিল আৰু সেই সপোনটো মোৰ পূৰণ হ'ল ডাঙৰীয়া 250 খন ল'লোঁ মানে KTM ডিউক 250 জেনেৰেশ্যন 3 খন ল'লোঁ তো বহুতে বেছি হেপী আৰু লগতে মই ভাবিলোঁ বাইকখন আপোনাৰ এনেকৈ থাকিলে মানে অলপ কালাৰটো মানে যিহেতু হোৱাইট আৰু অৰেঞ্জ আছে ন অলপ লেতেৰা হয়তো অলপ বাইকখনক কিবা এটা কৰিব পাৰি নেকি বুলি আজি যাবলৈ ওলাইছোঁ আপোনাৰ RB অট'মোটিভছ আপোনাৰ দেৰগাঁৱৰ আমাৰ হেলমেটৰ শ্বপখন আৰু তাত বাইকৰ মডিফিকেশ্যনৰ কাম কৰে আৰু লগতে ৰেপিঙৰ কাম কৰে তো মোৰো ডাঙৰীয়াখনক নতুন কিবা এটা চিন্তা কৰিছোঁ মানে কিবা এটা কৰিম বুলি তো আপোনালোকে এতিয়া যিটো লুকছ দেখা পাই আছে তো সম্পূৰ্ণ বেলেগ এটা লুকছ দেখা পাব তো কি খবৰ গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' তো বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া তাত পাই লওঁ ফাৰ্ষ্ট তো অল ৰাইট গাইজ মোৰ প্ৰথম ছাৰ্ভিচিং হওঁ আৰু যিহেতু শিৱসাগৰৰ পৰা আহিলোঁ মানে 900 কিমান কিলোমিটাৰ চলি আছে আৰু ইয়াৰ পিছৰ ব্লগটো মানে শিৱসাগৰৰ ব্লগ এটা দিবলৈ আছে তো ইয়াৰ পিছৰ ব্লগটোত আপোনালোকে দেখা পাব যিহেতু শিৱসাগৰ গৈ মই বহুতে বেছি ভাল পাওঁ যিহেতু ইতিহাসৰ লগত বহুতখিনি বস্তু জড়িত হৈ আছে যেনেকৈ আপোনাৰ শিৱদৌল ৰংঘৰ কাৰেংঘৰ তেনেকৈ তো ইয়াৰ পিছৰ ব্লগটোত আপোনালোকে চাব ইয়াৰ পিছৰ ব্লগটো শিৱসাগৰৰ কিছু বাই বাই সেই ব্লগটো মানে বহুত ধমাকা ভিডিঅ' এটা হৈছে যিহেতু আপোনালোকে মোবাইল ল'বলৈ বিচাৰি থাকে তো আইফোন 7000 6000 টকাত তো যোৰহাটৰ মোবাইলে দি দিছে তো ক'ত আছে কেনেকৈ মোবাইলটো ইমান কম প্ৰাইজত দিব পাৰে তো সঁচা হয়নে মিছা তো সকলোখিনি গম পাব তো নেক্সট ব্লগটো চাব আপোনালোকে অপেক্ষা কৰক এইটো ব্লগৰ পিছতে নেক্সট ব্লগটো আহি আছে পাই গৈছোঁ এইফালে চাওক আমাৰ দেৰগাঁৱতে থকা আপোনাৰ RB অট'মোটিভছ তো এইফালে ভাই আছে তো ভাই কি খবৰ দোকান কেনেকৈ চলি আছে ঠিকে থাকে ন তো বহুত দিনৰ পৰা মানে ইনষ্টাগ্ৰামতো ভাইৰেল পূৰা একদম তোমাৰ এইখন গাড়ী যিহেতু ৰেপিংটোৰ কথা ক'বই নালাগে আৰু বহুত দূৰ দূৰণিৰ পৰা ডিব্ৰুগড়ৰ পৰা ধৰি তোমাৰ মৰাণ চৰাণ একদম বেলেগত ৰেপিং কৰায়ো ইয়াত এৰুৱাই পেলাই নতুনকৈ কৰিছে ন তো ভাল পাইছে কাষ্টমাৰে তো সেইটো কাৰণে আহিছে তো মোৰো ডাঙৰীয়াখনক নতুন লুকছ এটা দিম বুলি ভাবিছোঁ তো আপোনালোকে আশা কৰক এতিয়া যোনটো লুকছ আছে সেইটোতকৈ বহুত মানে পৃথক এটা লুকছ হ'ব দেখা পাইছে RB অট'মোটিভছত আপোনাৰ নতুন নতুন হেলমেটৰ কালেকশ্যন আহি গৈছে তো এইফালেও আছে পূৰা একদম মানে বাজেট ফ্ৰেণ্ডলি আপোনালোকে ল'ব পাৰিব আৰু একদম ল' বাজেটৰ পৰা ধৰি একদম সকলোখিনি আছে তো কেইটকাৰ পৰা আছে 600 টকাৰ পৰা ষ্টাৰ্টিং হয়নে হেলমেট হয় হয় তো সকলো ধৰণৰ কোৱালিটি পাই যাব হয় হয় তো এইফালে একজৰকে ধৰি আপোনাৰ দেখা পাইছে তো এইকেইটা একদম নতুন নতুন কালেকশ্যন আহিছে ইয়াত তো দেখা পাইছে এইটো একজৰৰ হয় তো একজৰৰ কপিও আছে মানে অলপ কম বাজেটত ধৰি লওক তো এয়াই কালেকশ্যনখিনি আছে তো আপোনালোকে আহক ডাঙৰীয়া 250 খনৰ এইফালে দেখা পাইছে বিৰাজে মানে ষ্টিকাৰটো এৰুৱাই দিছে যে মোৰ গাঁৱৰ পৰা কিবা এটা এৰাই গৈছে তেনেকুৱা লাগিছে তো উপায় নাই আৰু কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লাগিব ন তো কিবা এটা পাবলৈ মানে কিবা এটা কৰিব লাগিব তো সেইটো কাৰণে বাইকখনৰ গোটেই চিট খুলিলে তো ইয়াত এনেকৈ ৰেপিং কিবা কৰা হ'ব বিৰাজে মানে আচৰিত গৈছে মই কালি যিটো কথা কৈছোঁ মানে যিটো ৰেপিং কৰিম বুলি কৈছোঁ তো ময়ো ভাবি আছোঁ কেনেকুৱা হ'ব এতিয়ালৈকে নাজানো বাট যেতিয়া কমপ্লিট হৈ যাব তেতিয়াহে মানে ভাল লাগিব চাই তো এইফালে ব্ৰজনক লগ পালোঁ তো বহুতে বেছি ভাল লাগিলে তো ব্ৰজনৰ এখন ডমিনাৰ 400 ন আৰু ৰেপিংটো মানে চাওক না কি মজা লাগিছে মানে কি ইউনিক এটা তো এইফালে দেখা পাইছে এইটো প্ৰিণ্টিং ৰেপিং নেকি হয় হয় তো বিৰাজে ইয়াতে এইখন কাম কৰিছে চাওক তো এইফালে চাওক না কি মজা লাগিছে মানে তো এইখন ডমিনাৰ বুলি মানে আঁতৰৰ পৰা ধৰিবই নোৱাৰে খুলি মেলি মানে বাইকখনৰ এনেকুৱা এটা অৱস্থা তো যেতিয়া ৰেপিংটো কমপ্লিট হ'ব মানে তেতিয়া আপোনালোকৰ একদম লুকছটো বেলেগ এটা খাটাৰনাক লুকছ পাব তো এতিয়া মানে হুইলকেইটাত মানে এল'কেইটাত আপোনাৰ ব্লেক মাৰিম বুলি ভাবি আছোঁ তো গম নাপাওঁ চাই লওঁ যদি কালাৰটোৰ লগত কি মেটচ কৰে মানে যিহেতু ৰেপিংটো অলপ আনকমন হয় মানে এতিয়াই কৈ নিদিওঁ আপোনালোকে দেখা পাব সম্পূৰ্ণ হ'লে তো আৰু কিবা কৰিব পাৰে নেকি চাওঁ আৰু বাইকখনৰ আপোনাৰ হুইলকেইটা ব্লেক কালাৰ কৰি দিছে তোমাৰ মানে গৰম যিহেতু বহুতেই বেছি আৰু মানে কাৰেণ্টটো নাই মানে ইমান ডিষ্টাৰ্ব কৰিছে তো একো কামেই কৰিব পৰা নাই মানে বাইকৰ তো আমাৰ ভোক লাগিলে যিহেতু তো এইফালে আমাৰ খানা চানা অলপ খাবলৈ আহিলোঁ আৰু তো এইফালে পৰ্ক লৈ লৈছোঁ তো এনেকৈ খানাটো মজাকৈ খাওঁ আৰু তাৰপিছত যদি কাৰেণ্টটো আহে মানে তেতিয়াহে মানে আজি কমপ্লিট হ'ব তাৰপৰা নেক্সট ব্লগত আপোনালোকক একদম ফুল লুক মানে একদম গোটেই ফুল লুকটো দেখাম আৰু ব্লেক কৰি দিছোঁ তো এইফালে দাদাই কাম কৰিছে তো দাদা আৰু কিমান টাইম লাগিব এঘণ্টাৰ ভিতৰত গোটেই ফাইনেল লুকটো আহি যাব ন তো এইখন এনেকৈ ব্লেক কৰি দিছোঁ আৰু এইফালে মোৰ ডাঙৰীয়া 250খন তো
তো এতিয়া এইটো লুক আছে তো আৰু ফাইনেল লুকটো হৈ যোৱাৰ পিছত আপোনালোকে দেখাব একদম ফাইনেল ৰিজাল্টটো কেনেকুৱা মানে বাইকখন হৈ গৈছে খাটাৰনাক এটা লুক তো বিৰাজে মানে ডাঙৰীয়া 250খনক অকল ব্লেক কৰি দিছে আৰু কি দিয়াছো লুক চাই মানে লাষ্টতহে খাটাৰনাক লুকটো আহিব হয় না বিৰাজ হয় হয় টাইম নাই আৰু মেইন কামটো হৈ গ'ল বিৰাজে মানে মোক একদম ধুনীয়াকৈ মানে একদম যিখিনি মানে ব্লেকৰ লগত মানে ষ্টিকাৰখিনি লগাম তো সেই ষ্টিকাৰখিনি ইয়াত মানে অলপ ভালকৈ চাবলৈ আছে যিহেতু কি লগাম মানে পটককৈ কিবা এটা লগাই দিব নোৱাৰিতো তো বিৰাজ একদম চব ৰেডি কৰি দিছা ন তো জাষ্ট লুকটো দিব লাগে আৰু জাষ্ট গ্ৰাফিক্সত উলিয়াই পেলাই দিব লাগে তো হৈ গ'ল মানে 8টা বাজিবলৈ হৈ গ'ল তো আৰু মানে যিহেতু লাইনটোৱে বহুতেই বেছি ডিষ্টাৰ্ব কৰিলে তো এইফালে আমাৰ গ্ৰাফিক্সৰ কাম চলি আছে এইফালে গ্ৰাফিক্স কাটি আছে এনেকৈ তো আজি কমপ্লিট নহ'ব চাগৈ ন বিৰাজ কাইলৈ আকৌ আহিব লাগিব মানে ফাইনেল লুকটো কাইলৈহে পাব হয় তো এনেকৈ ইউনিক কিবা এটা কৰিবলৈ লৈছোঁ আৰু বাইকখনত তো এইফালে দাদাক বহুত দিনৰ মূৰত লগ পাইছোঁ তো কি খবৰ দাদা ভাল তোমাৰ ভালনে ভাল তো বাইকখনত কিবা এটা কৰিবলৈ আনিলোঁ আপোনালোকৰ ইয়াতে তো আমি যিমান পাৰোঁ তোমাৰ বাইকখনক এটা ভাল লুক দিব চেষ্টা কৰিছোঁ হয় তো এনেকৈ কামখিনি কৰি আছোঁ এতিয়ালৈকে বাট মানে কমপ্লিট নহ'ব কাইলৈ আকৌ আহিবলগীয়া হ'ব পাৰে আজি যিখিনি হৈছে আপোনালোকক দেখাই দি বাইকখনৰ ইমানখিনিয়ে কাম কৰা হ'ল তো আপোনালোকক ফাইনেল লুক বুলি নহয় আৰু জাষ্ট লগ'কেইটা দেখাই দিছোঁ এইফালে চাওক এইফালে ৰেড বুল এটা লগালোঁ এইফালে কামাখ্যা তো এইফালে এশিঙীয়া গড় যিহেতু আমাৰ সম্পদ হয় অসমৰ তো এইটোৱে লুকছটো আজি ইমানটো দেখা পালে তো বাইকখনৰ মানে 50% কাম কমপ্লিট হৈ গ'ল আৰু মই আহিলোঁ আপোনাৰ RB অট'ম'টিভছলৈ তো আপোনালোকেও আহিব য়ামাহা ডিলাৰ নাপাওঁতে নাৰিকলগুৰি হয় তো বাইকখনৰ 50% কাম কমপ্লিট হৈ গ'ল তো কাইলৈহে ফাইনেল লুকটো দেখা পাব আপোনালোকে তো কি কৰিলোঁ আজি সকলোখিনি দেখালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ' প্ৰতিষ্ঠা আজিলৈ চবাই জয় অসম।